চৰাঞ্চলৰ বিশেষকৈ চেঙা উন্নয়ন খণ্ডৰ অন্তৰ্গত 9খন যি গাঁও পঞ্চায়ত আছে, আমাৰ এই মানুহখিনিৰ বিশেষকৈ যাতায়াত বিভিন্ন উন্নয়নমূলক কামৰ ক্ষেত্ৰত আমি বৰপেটাৰ চেঙালৈ যাবলগীয়া হৈছিল। এই ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়কদ্বয় সন্মানীয় শ্বেৰমান আলী আহমেদ ডাঙৰীয়া লগতে আছৰাফ হুছেইন ডাঙৰীয়াক আন্তৰিকভাৱে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ অশেষ চেষ্টাত আজি আমাৰ বাগমাৰাছৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত চেঙা উন্নয়ন খণ্ড স্থাপন হ'বলৈ গৈ আছে আৰু অহা 5 তাৰিখৰ পৰা যি পঞ্চায়তৰ সভাপতি উপসভাপতি নিৰ্বাচন প্ৰক্ৰিয়া আমাৰ এই চেঙা উন্নয়ন খণ্ড বাগমাৰাছৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ পৰা আৰম্ভ হ'ব আৰু এই ক্ষেত্ৰত সমূহ চৰাঞ্চলবাসীৰ লগতে যিসকল পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচিত হৈ আহিছে তেখেতসকললৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু অনাগত দিনত সমগ্ৰ চৰাঞ্চলৰ বৌদ্ধিক মহল, শিক্ষিত যুৱ সমাজ লগতে সৰ্বসাধাৰণ ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। হয়, ইয়াত যি অনুষ্ঠান অনুষ্ঠিত হ'ব ইয়াৰ বাবে পৰ্যাপ্ত সা সুবিধাসমূহ আপোনালোকে নিশ্চয় কৰি আছে। নিশ্চিতভাৱে আমাৰ এখন উন্নয়ন খণ্ড চলাবলৈ যিখিনি সা সৰঞ্জাম, আচবাবপত্ৰ লগতে খোৱা পানীৰ লগতে ভৱনৰ যি প্ৰয়োজন, বিদ্যুৎ, ইতিমধ্যে আমি সকলো যাৱতীয় কাম কাজখিনি সম্পন্ন কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে যাৱতীয় কাম কাজ সম্পন্ন হৈছে আৰু আমি শুনিবলৈ পাই আছোঁ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আমাৰ এই কাম কাজখিনি তদাৰক কৰাৰ কাৰণে আহিব আৰু তেখেতসকললৈ আমি স্বাগতম জনাইছোঁ আৰু তেখেতসকলে আহি আমাৰ এই এখন উন্নয়ন খণ্ড চলাবলৈ যিখিনি সামগ্ৰীৰ প্ৰয়োজন তেখেতসকলে নিশ্চয় আহি আমাৰ ফিল্ডত সশৰীৰে পাব আৰু অনাগত দিনত তেখেতসকলৰ পৰা আমি সহায় সহযোগিতা কামনা কৰিছোঁ।